আৰু লগতে সমান্তৰালভাৱে ভগৱানক খুব মানি আহিছিলোঁ। তেখেতক সদায় কওঁ যে মোক লোভ, মোহ, ক্ৰোধ, অহংকাৰ কাম কৰিবৰ পৰা সদায় মোক আঁতৰাই ৰাখিবা প্ৰভু। আৰু এয়া যে মনুষ্য হিচাপে মোৰ নিশ্চয় আহিব, কিন্তু ইয়াৰ পৰা যিমান পাৰা আঁতৰাই ৰাখিবা। আৰু ভগৱন্তই আজি দিশ দেখাইছিল আৰু ভগৱানৰ প্ৰভুজনাৰ গুৰুজনাৰ আশীৰ্বাদত আজি এয়া সাফল্য মোক দেখিবলৈ সক্ষম হ'লোঁ। মোৰ ভাল লাগিছে। মোৰ সতীৰ্থ বন্ধু, মই সমষ্টিৰ হয়তো হাজাৰতকৈ বেছি সংখ্যক মই মা বুলি সম্বোধন কৰা আছে, দেউতা বুলি সম্বোধন কৰা আছে, বা পাই বুলি কৈ সম্বোধন কৰা আছে, দাদা, বৌ, ভণ্টি, মাহী, মামী, খুৰী, নবৌ, বহুত এনেধৰণৰ আছে। তেওঁলোকৰ আজি কোনোবাই ভাত খুৱাই দিছিল, কোনোবাই মই হয়তো শুই উঠাত প্ৰণাম কৰোঁ, তেওঁলোকে মোৰ হৈ পেলাই এৱা গাখীৰ দি বেলপাত দি পেলাই শিৱ মন্দিৰত চাকি বন্তি জ্বলাইছিল, নামঘৰ চাকি বন্তি জ্বলাইছিল। বহু এনেধৰণৰ মোৰ বন্ধু, মোৰ বা চিনাকি আপোন পৰিয়ালৰ, মোৰ মইনা মচি আপোন পৰিয়ালৰ মোৰ কাৰণে ব্ৰত ৰাখিছিল, মোৰ কাৰণে নামঘৰত তেওঁলোকে অন্ন আগবঢ়াইছিল, ভাওনাত অন্ন আগবঢ়াইছিল। বহু শুভাকাংক্ষী আজি আশীৰ্বাদত মই আজি এই জয়মুখ দেখিলোঁ। আৰু সমান্তৰালভাৱে ক'ব লাগিব যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰতি অটুট বিশ্বাস ৰাইজে প্ৰদৰ্শন কৰিলে। এয়া আমি যদি অসমৰ আজি চাওঁ ফলাফল, শেহতীয়াকৈ আজি বিৰোধী ঐক্য মঞ্চই বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল। তৎসত্ত্বেও এটা বিশ্বাস এই কেইটা বৰ্ষত
নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছৰ পৰা 14 চনৰ পৰা বা 16 চনৰ পৰা অসমত যি বিকাশৰ এটা গতি দেখা পাইছে, এই বিকাশৰ গতি আৰু ত্বৰান্বিত কৰিবৰ কাৰণে আৰু আগুৱাই লৈ যাব বাবে ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁটৰ পক্ষত আজি ৰায়দান কৰিলে। এয়া এটা স্পষ্ট ছবি। কিন্তু কেতিয়াবা মনতো দুখো লাগে যে মোৰ বহু মই আপোন বুলি ভবা তেওঁলোকে মোক চিপৰাং মাৰিব চেষ্টা কৰিলে বা মোক তেওঁলোকে হৰুৱাব চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। আৰু ফেচবুকত বা সামাজিক মাধ্যমত মোক গালি পাৰিব চেষ্টা কৰিলে। মোৰ কোনোবা বিৰোধী যিসকল প্ৰতিনিধিত্ব কৰিছিলে মোৰ বিপক্ষে, মোৰ মাক টানি আনি পেলাই গালি পাৰিব চেষ্টা কৰিলে। মা মানে তেওঁ যেতিয়া আলফাৰ প্ৰকোপ আছিল অসমত, সন্ধিয়া 6টা বজা 5টা বজাৰ পিছত কাৰফিউ লাগে, সেই সময়ত ৰোগীসকলক চিকিৎসা কৰোৱা ব্যৱস্থা গ্ৰহণ কৰা হওক, বহু বাগান বিভিন্ন কাৰণত বন্ধ হৈ যায়, কলম কটাৰী নাই, সেই সময়ত প্ৰদান কৰা, বহু মানুহক সহায় কৰি থৈছিল। আৰু সেই মাক ৰূপম কৰ্মী মোৰ মাক গালি পৰাসকলে আজি উচিত শাস্তি পালে। আৰু এইটো কৰিব নালাগিছিল, মোৰ মাক টানি আনি পেলাই ৰাজনীতিত আনিব নালাগিছিল। আৰু মানে সেই মাক টানি আনি পেলাই ৰাজনীতি কৰাটো খুব দুখৰ বিষয় হৈছে। আৰু পৰিকল্পনা কি আছে? মৰিয়নি সমষ্টি আজি কেইটা বৰ্ষত ৰাইজে এটা উন্নয়নৰ ছবি দেখা পাইছে, যাৰ বাবে আজি বোলে 2000 3000 নহয়, মই যিটো জানিছিলোঁ 30,000 ব্যৱধানৰ ওচৰা-ওচৰি মই জয় হ'ম। আৰু তাৰ ওচৰে পাজৰে এটা সংখ্যাতে জয় হৈছোঁ। ৰাইজে এটা আশ্বাস এটা বিশ্বাস মোৰ প্ৰতি ৰাখিছে আৰু যাৰ বাবে ৰাইজে ৰায়দান কৰিছে। মৰিয়নি সমষ্টিৰ আজি পথৰ যদি সমস্যা চোৱা যায়, প্ৰায় 80% পথৰ সমস্যা সমাধান হ'ব। খোৱাপানী যদি সমস্যা চোৱা যায়, প্ৰায় 70%। এতিয়া সেই 30% খোৱাপানী, সেই 20% পথৰ ব্যৱস্থা কেনেধৰণে সুচল কৰিব পৰা যায়, কেনেধৰণে বিশ্ববিদ্যালয় মৰিয়নি সমষ্টিত এখনো নাছিল ভাৰতৰ স্বাধীনতা হোৱা এই 80 বছৰ আমি গঢ়ি তুলিবলৈ লৈছোঁ। এতিয়া মৰিয়নি সমষ্টিত 2খনকৈ বিশ্ববিদ্যালয় আমি পালোঁ। এতিয়া 3য়খন বিশ্ববিদ্যালয় আমি কিমান কমটি দিনৰ ভিতৰত আনিব পাৰোঁ। মহিলা বিশ্ববিদ্যালয়, শ্ৰী শ্ৰী আউনীআটী সত্ৰ বিশ্ববিদ্যালয়। এতিয়া 3য়খন বিশ্ববিদ্যালয় তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় আমি স্বতন্ত্ৰ বিশ্ববিদ্যালয় ৰূপান্তৰিত কৰিবলৈ গৈ আছোঁ। মৰিয়নি সমষ্টিত 80 বছৰ চুবলৈ হ'ল, এতিয়ালৈকে চেণ্ট্ৰেল স্কুল এখন নাই, কেন্দ্ৰীয় বিদ্যালয়। এই খুব কমটি দিনৰ ভিতৰত মৰিয়নি চেণ্ট্ৰেল স্কুল এখন আনি আমি সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ কাৰণে কেনেধৰণে প্ৰস্তুতি কৰাব পাৰোঁ মৰিয়নি ল'ৰা ছোৱালীক, সেয়া এটা মোৰ পৰিকল্পনা। মৰিয়নি সমষ্টিৰ আমাৰ কেনেধৰণে আমি ল কলেজ পালোঁ, আইন মহাবিদ্যালয়, BEd কলেজ এখন কেনেধৰণে ইয়াত স্থাপন কৰিব পাৰোঁ। আৰু BEd কলেজখন স্থাপন কৰিলে অসমৰ যি বিশেষকৈ BEdৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতিয়া প্ৰত্যেক চাকৰিতে শিক্ষকৰ বিশেষকৈ প্ৰয়োজন হৈছে। ইয়াত আমাৰ প্ৰাইভেটত পঢ়িব লাগে, আমাৰ ইয়াত এখন চৰকাৰী BEd কলেজ খুব কমটি দিনত। মই ইতিমধ্যে 2029 নিৰ্বাচন হ'ব, তাৰ কাৰণে প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ কৰি দিলোঁ। আৰু মই চেলেঞ্জ দিছোঁ, কোনোবা যদি সাহস আছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহক। কাৰণ মই আপোনাৰ যদি ফেচবুক চাই, নিৰ্বাচন শেষ হ'ল 9 তাৰিখ, তাৰপিছৰ পৰা মই এসপ্তাহ মাত্ৰ পৰিয়ালক লৈ পেলাই ফুৰিবলৈ গৈছিলোঁ। তাৰ বাহিৰে মই দৈনিক 20টা 15টা প্ৰগ্ৰেম কৰিব আৰম্ভ কৰিলোঁ। অৰ্থাৎ 29 চনৰ কাৰণে মোৰ প্ৰস্তুতি ধুনীয়া এটা যুদ্ধ দিছে, কি ক'ব? একো যুদ্ধ দিয়া নাই। যোৱাবাৰ উপ নিৰ্বাচনত 15,000 ওচৰা-ওচৰি কংগ্ৰেছ দল, 15,000 ওচৰা-ওচৰি ৰাইজৰ দলে পাইছে। সেই ভোটটোতো আছিলেই মৰিয়নি সমষ্টিত, মানে 30,000 ভোট বা ভাৰতীয় জনতা পাৰ্টিৰ বিপক্ষে। আৰু লগতে নতুন সমষ্টিৰ প্ৰায় 75,000 ভোট নতুনকৈ যোগ হৈছে নতুন মৰিয়নি সমষ্টি, তাৰ পৰা অলপ কেইটামান ভোট পাইছে। সেইকাৰণে বিৰোধী এটা যিটো আছে ভোট, সেইটো আছেই, সেইটো থাকিবই। আৰু তাৰ পৰা মই এই নিৰ্বাচন হৈ যোৱাৰ পিছত 29 চনত কেনেধৰণে বিৰোধীক আকৌ একেবাৰে খতম কৰি দিব পাৰোঁ, শেষ কৰি দিব পাৰোঁ, কোনো উঠিবলৈ ইয়াত সাহসে নকৰে। কোনোবাই যদি উঠেও এনেধৰণে মোবাইল দেখুৱাই কিবা কিবি কেমেৰা কৰি ফেচবুক লাইভ কৰি ফেচবুকতে তেওঁলোকে ৰাজনীতি কৰি পেলাই মোৰ লগত যুঁজিব চেষ্টা কৰিব পাৰিব। নিৰ্বাচনৰ ফলাফল এই মুহূৰ্তত ঘোষণা হোৱাৰ পিছলৈকে, মানে সময়লৈকে তেওঁলোকে ফেচবুকত মোৰ লগত জিকি থাকিব। আৰু তাৰপিছত নিৰ্বাচনৰ আকৌ মই উঠিম, মই আজিয়ে চেলেঞ্জ দিছোঁ, আকৌ মই উঠিম। বা মই সিদ্ধান্ত লোৱা মোৰ সহধৰ্মিনী হ'ব পাৰে, মৰিয়নি সমষ্টিত জিকিব, বা মই সিদ্ধান্ত লোৱা মৰিয়নিত মাটিত বোকাত ফেনেকি যোন ডাগৰ হৈছে মৰিয়নি মাটিত, মৰিয়নি বাহিৰৰ নহয়, মৰিয়নি মাটিত বোকা ফেনেকি, মৰিয়নি নামঘৰত যোনে আজিলৈকে সেৱা আগবঢ়াই পাইছে, প্ৰসাদ বিতৰণ কৰি পাইছে, মন্দিৰত ঝাৰু মাৰি পাইছে, মৰিয়নি মাটিত
মোহিনী ৰাইজৰ হিতৰ বাবে চিন্তা কৰি পাইছে। মোহিনী ৰাইজৰ কেতিয়াবা আপদ বিপদে সহায় কৰি পাইছে। কোনোবা মানুহৰ চকু পানী ইলেকশ্যনৰ সময়ত আহি পেলাই নহয় আকৌ দেই। ইলেকশ্যনৰ সময়ত আহি পেলাই কোনোবাই কিবা অকণমান দেখুৱাই ফেচবুক লাইভত, আৰু আংশিক সংবাদ মাধ্যমেও মোক বিৰোধিতা কৰিব চেষ্টা কৰিলে। এই আংশিক সংবাদ মাধ্যমে মোৰ বিপক্ষে থাকিবই আজীৱন। এতিয়ালৈকে একো কৰিব পৰা নাই আৰু ভৱিষ্যতেও একো কৰিব নোৱাৰে। মই আকৌ পুনৰ দোহাৰিছোঁ, আংশিক সংবাদ মাধ্যম। আৰু সেই তেওঁলোকে যিমানে জোৰ দি নাথাকক, জিকাটো ৰূপজ্যোতি কুৰ্মীয়ে জিকিলে, আকৌ ৰূপজ্যোতি কুৰ্মীয়ে জিকিব বা ৰূপজ্যোতি কুৰ্মীয়ে যাক জিকাব বিচাৰে মোহিনী সমষ্টিত তেওঁ জিকিব। আৰু এটা কথা সুধিম যে তুমি এবাৰ 6 নম্বৰবাৰ বিধায়ক কৈছা, এবাৰ মন্ত্ৰিত্ব আশা কৰিবা নেকি? একদম নকৰোঁ। মই বিধায়ক হিচাপে একদম আনন্দৰে ৰাইজৰ সেৱা কৰি আছোঁ আৰু হয়তো সমান্তৰালভাৱে এজন মন্ত্ৰীৰ দৰে মই কাম কৰি আছোঁ আৰু তেনেধৰণে কাম কৰি যাম। আৰু সন্মানীয় নেতৃবৰ্গই ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা যদি সিদ্ধান্ত লয় বেলেগ কথা, কিন্তু ৰাইজ মই খুবেই আনন্দিত যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যিটো আশ্বাস আৰু বিশ্বাস প্ৰদান কৰিলে আৰু আমাৰ প্ৰতি ৰায়দান কৰিলে, মই মোহিনী সমষ্টিৰ ৰাইজৰ ওচৰত মূৰ দুৱাই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যেতিয়াই জয় হোৱা তেতিয়া আমি প্ৰত্যেক বছৰ তোমাৰ লগত থাকোঁ আৰু দেখোঁ যে জয়ৰ অন্তত তুমি এটা হাঁহি মাৰা, এটা জয় হাঁহিটো বেলেগ বেলেগ ধৰণৰ থাকে। এইবাৰ কিবা আছে নেকি? যেনেকৈ প্ৰভু বিষ্ণুৱে যেতিয়া ভাওনা তোলায়, তেওঁ চক্ৰ ধৰি পেলাই এটাই কয় আৰু শংখ ধৰি দুষ্টক দমন শান্তক পালন। এই হাঁহিটো মাৰিছিল, এই হাঁহিটো মাৰিছে। ফলাফলো আপুনি ভালেই পাইছে, কি ক'ব? মই ধন্যবাদৰ বাহিৰে কি ক'ম, চিৰকৃতজ্ঞ মৈনী সমষ্টিৰ ৰাইজলৈ আৰু তেখেত সমস্ত মৈনী সমষ্টিৰ ৰাইজক মই পুনৰাই আমাৰ অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে আমাক এই মৰমকণ আকৌ মোৰ বিশ্বাসেই আছিলে আচলতে, মই বিভিন্ন জেগাত মই কৈয়ে আছিলোঁ যে মই আপোনালোকৰ আচলতে আগত ভোট মানে বিচাৰি আচলতে অহা নাই, মোৰ বিশ্বাসটোৱেই আছেই যে আপোনালোকে ভোট দিব, খালি মই আপোনালোকৰ মাজত আকৌ মানে মই দেখা দিবলৈ আহিছোঁ। সেই বিশ্বাসটো তেওঁলোকে, সেই মৰমকণ তেওঁলোকে আছে বুলি কৈছিলে আৰু তেওঁলোকে সেইটো এই জয়ত আমাৰ প্ৰতিফলন হ'ল। তেওঁলোকক ধন্যবাদ জনাম, অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জনাম। মই কেনে অনুভৱ হৈছিলে প্ৰথম অৱস্থাত যেতিয়া গণনা হৈ আছিলে, লগতে আছিলে? মই ঘৰত আছিলোঁ, এখেত ইয়াত আছিলে যদিও উৎকণ্ঠা এটা লাগি আছিলে প্ৰথম এটা দুটা ৰাউণ্ড এনেকৈ লাহে লাহে আগবাঢ়োতে, কিন্তু লাহে লাহে ধৰক যেতিয়া লিডটো বাঢ়ি বাঢ়ি গৈ আছিল, আমাৰ ব্যৱধানটো বাঢ়ি বাঢ়ি গৈ আছিল, তেতিয়া বিশ্বাসটো আহি গৈছিল যে আমাৰ ধুনীয়া ফলাফল এটা হ'ব, আৰু সেইটোৱেই হ'ল। যিহেতু এইবাৰ নিৰ্বাচনত আপুনিও নামিছিলে প্ৰচাৰত, কেনে অনুভৱ? মই আচলতে এইবাৰ এনেও আগতে যি ধৰণে গৈছিলোঁ, এইবাৰ যোৱাটো মোৰ অলপমান সুকীয়া অনুভৱ বুলিয়ে মই ক'ম। কাৰণ এইবাৰ মোক ৰাইজে বেছিকৈহে মানে আঁকোৱালি ল'লে। মোক বহুত জেগাত মানে ভোটৰ দিনাখনো ক'লে, বাইদেউ আপুনি আমাৰ ফালে যাবলৈ থাকি গ'ল, আপুনি আমাৰ ফালে নগ'লে। মই তেতিয়া কৈছোঁ, মইতো ৰাজনীতিভাৱে অহা নাই, মইতো আপোনালোকক লগ কৰিবলৈ আহিছোঁ, মই এতিয়া যেতিয়াই মাতিব মই তেতিয়াই আপোনালোকৰ মাজত যাম। আৰু মোক এইবাৰ মই বিশেষভাৱে মই সকলোকে কৈ আহিছোঁ, মোক বেলেগকৈ মাতিব, যাতে ৰূপজ্যোতি কুৰ্মীয়ে অকল বিয়া সভা খাই নুফুৰে, ময়ো বিয়া সভা খাবলৈ সুবিধাকণ পাওঁ, সেইভাগে মই কৈ আহিছোঁ। আৰু সকলো ৰাইজে কৈছে যে এইবাৰ মোকেই আচলতে সুকীয়াকৈ মাতিব বিয়া সকাম খাবলৈ। এইবাৰ আৰম্ভণিৰ পৰাই যুঁজখন তীব্ৰ প্ৰত্যাহ্বানমূলক হ'ব বুলি সকলোৱে ভাবিছিল আৰু সকলোৱে 50-50 বুলিয়ে কৈ আছিলে। শেষতো দেখা গ'ল জ্ঞানশ্ৰীয়ে যথেষ্ট প্ৰত্যাহ্বানমূলক মানে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে। নিশ্চয় জ্ঞানশ্ৰী বৰা ডাঙৰীয়ানীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেত ৰাজনীতি পথাৰত নামি পেলাই মৈনী সমষ্টিলৈ তেওঁ আহি অলপ হ'লেও তেওঁ চাগে মৈনী মানুহৰ মন জয় কৰিবলৈ সুবিধাকণ তেওঁ পালে, আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। আৰু যুঁজ যেতিয়া যিমান মানে কি কয় আপোনালোকৰ তীব্ৰ হয়, সিমানেই জিকি বেছি ভাল লাগে, আৰু এইকাৰণে এই জয়টো বিশেষ বুলি মই ভাবোঁ। পৰৱৰ্তী সময়ত আপোনালোকে যাতে এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান ল'বলগীয়া নহয়, তাৰ বাবে আপোনালোকে কি কৰিম বুলি ভাবিছে? নহয়, প্ৰত্যাহ্বান আপুনি যিকোনো ক্ষেত্ৰতে প্ৰত্যাহ্বান থাকিবই, আৰু প্ৰত্যাহ্বান ল'বই লাগিব। প্ৰত্যাহ্বান নলওঁ বুলি যদি আপুনি মানে আগবাঢ়ি যায়, বিশেষকৈ ৰাজনীতিত, তেতিয়াহ'লেতো সেইটো মোৰ মতে মই সেইটো চিন্তাধাৰাটোৱে ভুল বুলি ক'ম। যেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান নাহক, আপোনাক কামতে হওক বা নিৰ্বাচনী যুঁজতে হওক, সেই প্ৰত্যাহ্বান আমি ভাল কৰ্মৰে আগবাঢ়ি গ'লে নিশ্চয় জয়ী হ'ম। আমি যেনেকৈ এইবাৰ হৈছোঁ আগলৈও হ'ম।